অতবোৰ কাম অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। মই আকৌ এখন কিতাপ লিখিছিলোঁ, হম কিছি সে কম নেহি। এতিয়া মুখ্যমন্ত্ৰীৰ কাম দেখি পেলাই মই এতিয়া কিতাপখনৰ নামটো সলনি কৰিছোঁ, হম কিছি সে কম নেহি। কিতাপখন মই অকণমান চেঞ্জ কৰি দিছোঁ। ভাবিছিলোঁ হম কিছি সে কম নেহি, ভাবিছিলোঁহে। এতিয়া মোতকৈ ওপৰলৈ গুচি গ'ল নহয় হিমন্ত বিশ্ব শৰ্মা। মই ভাবিছিলোঁহে, মই আচলতে হম কিছি সে কম নেহি বুলি ক'বলৈ গৈ বহুত কথা লিখি পেলাইছিলোঁ। ছাত্ৰ সন্থাৰ এমব্লেম মই বনাইছোঁ, পতাকা মই বনাইছোঁ। ছাত্ৰ সন্থা নাছিল এই গুৱাহাটীত, সদৌ অসম ছাত্ৰ সন্থা নাছিল, উদং আছিল। কমিউনিষ্ট পাৰ্টি, বিপ্লৱী কমিউনিষ্ট পাৰ্টীয়ে দখল কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটি। মই সেইবোৰ চিজিল কৰিলোঁ। সেইকাৰণে এইবোৰ কথা অজস্ৰ কথা লিখি আনি কিতাপখন এনেকৈ লেখা ভাল হ'ব বুলি ভাবিছিলোঁ, হম কিছি সে কম নেহি। পিছত দেখিলোঁ এইখন কিতাপ নচলিব এতিয়া। ভাবিছিলোঁ বুলি লিখি দিছোঁ ওপৰত, কিতাপখনৰ নামটো অলপ সলনি কৰি দিলোঁ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি উচ্ছেদ কৰিছে, মই মুখ্যমন্ত্ৰী হ'লেও চাগে নোৱাৰিলোহেঁতেন চাগে ফৰেষ্টৰ। এতিয়া মই খালি অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ পাণবাৰী মানুহ ওলাব নোৱাৰে, চন্দ্ৰপুৰৰ মানুহ ওলাব নোৱাৰে হাতীৰ বাবে। কিয় হাতীবোৰ ওলাই আহিছে? আমচাংখন বেদখল হৈছে। এই বেদখল মুক্ত হ'লে হাতীবোৰ ওলাই নাহিলহেঁতেন। হাতীয়ে মানুহ মাৰিছে, বহুকেইগৰাকী মানুহ মাৰিছে। সেইকাৰণে মই ভাবোঁ আমখন যদি বেদখল মুক্ত হয়, পাণবাৰী, চন্দ্ৰপুৰ, আমাৰ সেই আশে ডিগাৰু, আমাৰ সেই আমচং, আমচিং, আমচাং, মানুহবিলাকে নাজানে আমচিং পঞ্চায়ত, আমচাং বন্যপ্ৰাণী অভয়াৰণ্য আৰু আমচং